নমস্কাৰ, ৱেলকাম বেক টু মাই কুলাঞ্জা চেনেল। আজি আপোনালোকক এটা খবৰ দিবলৈ ওলাইছোঁ, যাতে এই খবৰটো আমাৰ অসমত বহুত বিয়পি পৰিছে। সকলোত বেলেগ ধৰণৰ মতামত দি আছে, অমুক দিছে, তমুক দিছে। তো দল সংগঠনে বেলেগ দিছে, ৰাজনীতিৰ ফালৰ পৰা বেলেগ দিছে, মুখ্যমন্ত্ৰীয়ে বেলেগ দিছে, বাকী ক্লাইমেট চেঞ্জৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে তেওঁলোকে বেলেগকৈ দিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে বেলেগকৈ দিছে। প্ৰতিজনৰে তাৰমানে তাৰে যিটো ইক' চেঞ্চিটিভ জনৰ ধাৰণাটো বেলেগ। এতিয়া মূল ধাৰণাটো কি, মেইন বস্তু হৈছে কি, এইটো কাৰণে কৰিব পাৰিব নে নোৱাৰে, এইটো কৰিলে কিমান বিপদ হ'ব, বা 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিলে কিমান বিপদ হ'ব, নে সেইটো কাম কৰিলে বেছি ভালহে হ'ব। তো এইটো সকলো কথা আজি আলোচনা কৰিম, বহুত সময় নকৰোঁ, ভিডিঅ'টো সৰু কৰিম। তো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। ইক' চেঞ্চিটিভ জ'ন হ'ল নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰীৰ চাৰিওফালে থকা এটা জ'ন, এটা নিৰ্দিষ্ট দূৰত্বলৈ ইক' চেঞ্চিটিভ জ'ন কৰা হয়। কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে 10 কিলোমিটাৰৰ এটা ইক' চেঞ্চিটিভ তাৰমানে বাফাৰ জ'ন এটা কৰাৰ ৰচনা কৰিছে। যে বাফাৰ জ'ন তাৰমানে সেইটো ফালৰ পৰা বিভিন্ন ধৰণৰ কাম কাজ কিবা হওক, বা অন্য ৰাজ্যৰ মানুহ কনষ্ট্ৰাকশ্যন হওক, বিভিন্ন ধৰণৰ কাম, যাতে জন্তুবিলাক আৰু নেশ্যনেল পাৰ্কখন বা ৱাইল্ড লাইফ চেঞ্চুৰী বা জংঘলখনত একো পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, সেইটোৰ কাৰণে এই বাফাৰ জ'নটো কৰা হৈছে। আৰু এক প্ৰকাৰে এটা কথা ক'বলৈ গ'লে, বাফাৰ জ'ন কি? বাফাৰ জ'ন হ'ল এটা বস্তু, এনেকুৱা বস্তু যেতিয়া বাহিৰা যিবিলাক প্ৰদূষণ আছে, এইটো বাহিৰা যিবিলাক প্ৰদূষণ আছে, চাউণ্ড পলিউশ্যন হওক, বা এয়াৰ পলিউশ্যন হওক, বা গছ গছনি কাটি ধ্বংস কৰা হওক, বা মানুহৰ ঘৰ দুৱাৰ বনাই জেগাখিনি পলিউশ্যন কৰা হওক, চইল পলিউশ্যন হওক, বা ৱাটাৰ পলিউশ্যন হওক, এনেকুৱা বিভিন্ন ধৰণৰ পলিউশ্যন আছে, বিভিন্ন ধৰণৰ কাম কাজ আছে যিবিলাক মানৱ সৃষ্ট হয়। তো এইবিলাক বস্তু ৰোধ কৰাৰ কাৰণে বাফাৰ জ'ন সৃষ্টি কৰা হয়। আৰু এই বাফাৰ জ'নটো প্ৰত্যেকখন নেশ্যনেল পাৰ্ক, প্ৰত্যেকখন ৱাইল্ড লাইফ চেঞ্চুৰী, প্ৰত্যেকখন বাৰ্ড চেঞ্চুৰী সকলোতে এনেকুৱা বাফাৰ জ'ন কৰা হয়, যাতে জন্তুসকল বা চৰাই চিৰিকটিৰ কাৰণে এইটো যাতে ৰাইজৰ কাৰণে, বা যিখিনি ওচৰে পাজৰে যিমানখিনি গাঁও আছে, এই গাঁৱত যাতে এইখিনি বস্তু প্ৰভাৱ নপৰে, বা জন্তুসকলৰ এইখিনি বস্তু প্ৰভাৱ নপৰে, যিটো পৰিৱেশ আছে, যিটো নেচাৰ আছে, সেই নেচাৰটোত যাতে কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। তো সেইটোৰ কাৰণে এই বাফাৰ জ'নটো কৰা হয়। এতিয়া আমাৰ অসমত যিটো চলি আছে কাজিৰঙাৰ কাৰণে, কাজিৰঙাৰ এতিয়া সকলোৱে কৈছে যে 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন আছিলে, কিন্তু এতিয়া 1 কিলোমিটাৰ কৰা হ'ব। 1 কিলোমিটাৰ কিয় কৰা হ'ব? কাৰণ এই 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ মানে 9 কিলোমিটাৰৰ ভিতৰত এয়া কৰা হ'ব, কনষ্ট্ৰাকশ্যন কৰা হ'ব, ষ্টেডিয়াম বনাব, হোটেল বনাব, 5 ষ্টাৰ হোটেল বনাব, বিভিন্ন কাম হ'ব, এইবিলাক হ'ব। তো সেইটোৰ কাৰণে চৰকাৰখনে কাজিৰঙাখনক 10 কিলোমিটাৰ বস্তুটো 1 কিলোমিটাৰ কৰাৰ চেষ্টা কৰিছে। এতিয়া মেইন কথাটো যিটো ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত কি কাম কৰিব নোৱাৰে? 1 নম্বৰ হ'ল খনন কাম কৰিব নোৱাৰে, 2 নম্বৰ হ'ল তাতে কোনো মাইনিঙৰ কাম কৰিব নোৱাৰে, তাতে যিখিনি মেটেৰিয়েল আছে, কিবা কিবি আছে, এইবিলাক কোনো খান্দাৰ কাম এইবিলাক কৰিব নোৱাৰে। বাকী যিবিলাক পলিউশ্যন কৰা কোম্পানী আছে, ইণ্ডাষ্ট্ৰি আছে, ডাঙৰ কেমিকেল বনোৱা কোম্পানী, এনেকুৱা কোম্পানী, এইবিলাক কোম্পানী কাম কৰিব নোৱাৰে। আৰু যিবিলাক গাঁৱৰ মানুহ যিবিলাক কনষ্ট্ৰাকশ্যন কৰিব, ঘৰ বনাব, টেংকি বনাব, কিবা কিবি বনাব, স্কুল বনাব, কিবা বনাব, এই সকলো কাম কৰাৰ কাৰণে, এইখিনি কাম কৰাৰ কাৰণে, স্কুল বনোৱা, ঘৰৰ পকাৰ কাম কৰা, বা কনষ্ট্ৰাকশ্যনৰ সৰু কাম কৰা, এইখিনি কাম কৰাৰ কাৰণেও তেওঁলোকক বিভিন্ন ধৰণৰ নিষেধাজ্ঞা থাকে। তাৰমানে কেনেকুৱা ধৰণে, এইটো ধৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন ল'বলৈ, চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'বলৈ, আমি এইখিনি কাম কৰিম, এনেকৈ কৰিম, এইখিনি কাম। তো এইখিনি বস্তু ইমানখিনি, তো সকলো বস্তু এটা গাইডলাইন থাকে। তো ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত তাতে কৰিলে। তো আৰু ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত তাৰমানে একদম ইলিগেল এইকেইটাই, খনন কাৰ্য, বাকী মাইনিং হওক, বাকী কিবা হওক, মাটি খান্দা হওক, কিবা হওক, নদীৰ পৰা বালি উঠোৱা, কিবা বিভিন্ন ধৰণৰ কাম, আৰু এইবিলাক ধৰণৰ কাম, ইণ্ডাষ্ট্ৰিৰ কাম, এইবিলাক কাম, এইবিলাক কাম তাৰমানে ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত নপৰে, কৰিব নোৱাৰে, এইটো ইলিগেল। আৰু যোনে কৰে এইটো বস্তু, সেইটো কাৰণে মানে শাস্তি। আৰু ইক' চেঞ্চিটিভ জ'ন কিয় কৰা হয়? ইক' চেঞ্চিটিভ জ'ন এইটো কাৰণে কৰা হয়, সময়ত খৰালি সময়ত টুৰিষ্ট যায় পেলাই জন্তু চাই, বা নেশ্যনেল পাৰ্ক চাই, ৱাইল্ড লাইফ এনেকৈ চাই পেলাই, এইটো এটা টুৰিজিমৰ এটা ভাল হয়, যিটো আমাৰ নেশ্যনেল পাৰ্ক আৰু আমাৰ পৰিৱেশৰ কাৰণেও ভাল। আৰু ছেকেণ্ডটো হ'ল আমাৰ যিখিনি জন্তু আছে, জীৱ জন্তু আছে, বনৰীয়া জীৱ জন্তু বা জীৱ জন্তু, যেনে গড় হওক, বাকী চৰাই চিৰিকটি হওক, বা এনেকুৱা ধৰণৰ বিলুপ্তপ্ৰায়
কিছুমান জন্তু সেইবিলাক জন্তু হওক চৰাই চিৰিকটি হওক তাৰে ফ্ল'ৰা এণ্ড ফ'না যিবিলাক থাকে সেইবিলাক বস্তু যাতে এই এতিয়া বানপানীৰ সময়ত তাৰমানে ইক'চিষ্টেম কেনেকুৱা ধৰণৰ তাত তাৰমানে বানপানীৰ পৰিমাণটো কম হয় যাতে সেই জন্তু হওক চৰাই চিৰিকটি হওক তাৰমানে ওপৰত যাবলৈ যাতে বসবাস কৰিব পাৰে চেঞ্চিটিভ জোন ৰখা হয় বাৰিষাৰ সময়ত সেই চেঞ্চিটিভ জন্তুৱে বহুত কাম কৰে আৰু 10 কিলোমিটাৰৰ পৰা ধৰি লওক আমাৰ কাজিৰঙাখন যেতিয়া বানপানী কাজিৰঙাৰ জীৱ জন্তু যিমানখিনি কল হওক বাঘ হওক বেলেগ জন্তু হওক বিভিন্ন ধৰণৰ জন্তু এইবিলাক সকলো যিবিলাক কাৰ্বি পাহাৰত হওক আমি সকলোৱে নিউজত দেখিবলৈ শুনি থাকোঁ যে কাৰ্বি পাহাৰলৈ গড় গৈছে হৰিণা গৈছে বাঘ গৈছে এনেকুৱা বাঘ মহ গৈছে বনৰীয়া জীৱ জন্তু বহুত বনৰীয়া গাহৰি গৈছে কাৰণে জানে সেইটো কাৰণ ইক' চেঞ্চিটিভ জোন তাত তাৰমানে যাবই লাগিব নহ'লে বানপানী সেইকেইটা সিহঁতে কেনেকৈ ছাৰ্ভাইভ কেনেকৈ কৰিব তো সেইটো কাৰণে ইক' চেঞ্চিটিভ জোন ৰখা হয় প্ৰত্যেকখন ৱাইল্ড লাইফ চেঞ্চুৰী প্ৰত্যেকখন নেশ্যনেল পাৰ্কতে ইক' চেঞ্চিটিভ বস্তু তাৰমানে নিয়ম এইটো বস্তু ৰুল হেৰি তাৰমানে নিয়মৰ আধাৰ চাওক এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো হিচাপে বা প্ৰেছ মিট কৰি পেলাই কৈছে যে ইক' চেঞ্চিটিভ জন 10 কিলোমিটাৰ নাছিলেই 10 কিলোমিটাৰ নাছিলেই সকলো যিমান আছে সকলোতে এয়া আছে 1 কিলোমিটাৰ আছে বা 2 কিলোমিটাৰ আছে এনেকুৱা ধৰণৰ আছে তো মেইন বস্তু তেওঁলোকে কৈছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো তেওঁলোকে শুনা নাই বা সুপ্ৰিম কোৰ্টে কি কৈছে এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছে 2022 চনৰ জুলাই মাহত সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে যিমান নেশ্যনেল পাৰ্ক আছে যিমান ৱাইল্ড লাইফ চেঞ্চুৰী আছে সকলোতে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ হ'ব লাগিব তো এইটোৰ কাৰণে নিয়ম বনাই দিছে সেইকাৰণে সকলোতে 10 কিলোমিটাৰ কৰি ৰাখি থৈ দিছিল 2022 চনৰ জাজমেণ্ট মতে তাৰপিছত এই জাজমেণ্টটো সংশোধন কৰিলে 2023 চনত এই জাজমেণ্টটো সংশোধনী কৰি যিটো ইক' চেঞ্চিটিভ জোন আছে ইক' চেঞ্চিটিভ জোনটো তেওঁলোকে অকণমান সাল সলনি কৰে আৰু এই সাল সলনি বস্তুটো কেনেকুৱা হ'ল যাতে এই 10 কিলোমিটাৰ যিটো এয়া কৰিছিল ইক' চেঞ্চিটিভ জোন কৰিছিল তো ঠাই বিশেষে বা পৰিস্থিতি সাপেক্ষে ইক' চেঞ্চিটিভ জোন তেওঁলোকে 1 কিলোমিটাৰলৈ হ্ৰাস কৰিছে তাৰমানে 1 কিলোমিটাৰ থাকিবই লাগিব বা তাতকৈ বেছি থাকিব পাৰিব 1 কিলোমিটাৰ থাকিব লাগিব তে 1 কিলোমিটাৰতকৈ বেছি থাকিব 10 কিলোমিটাৰতকৈ বেছি থাকিব নোৱাৰে 10 কিলোমিটাৰ কম থাকিব লাগিব মানে 1 কিলোমিটাৰতকৈ বেছি থাকিব লাগিব আৰু যিবিলাক ঠাই বিশেষ জিঅ'গ্ৰাফিকেল আমাৰ কাজিৰঙাখন কাজিৰঙাখন কেনেকুৱা বাৰিষা যোৱা কাজিৰঙা একদম বানপানীতে বগা হৈ থাকে আৰু বেলেগ জেগাত পাহাৰীয়া জেগাত আছে কিবা জেগাত আছে এইবিলাক জেগাত 1 কিলোমিটাৰ কৰিলে অসুবিধা নাই কিবা নাই কিন্তু আমাৰ কাজিৰঙাখন যেতিয়া বাৰিষা সময়ত যদি 1 কিলোমিটাৰ কৰা হয় এই ইক' চেঞ্চিটিভ জোনটো যেতিয়া 1 কিলোমিটাৰ কৰা হয় তেতিয়া এই 1 কিলোমিটাৰ কৰিলে যিবিলাক বগা হৈ থাকে তেতিয়া তেওঁ জন্তুবিলাকে ক'ত যাব 1 কিলোমিটাৰ কিমান দূৰত যাব যদি কাৰ্বি পাহাৰত পিছত ক'ব 1 কিলোমিটাৰতকৈ দূৰত আছে আমি এনেকৈ মাৰিছোঁ কিবা কৰিছোঁ খাইছোঁ কিবা কৰিছোঁ পিছত যে ডাঙৰ গণ্ডগোল হ'ব জন্তুবিলাক ক'ত যাব গাঁৱৰ ঘৰে সোমাব কোনোবা মাৰিব হৰিণা মাৰিব গড় মাৰিব হাতী মাৰিব গাহৰি মাৰিব বনৰীয়া গাহৰি মাৰিব মহ মাৰিব এনেকুৱা ধৰণৰ বস্তুবিলাক মাৰিব তো সেইটো কাৰণে এই যিটো 2023 চনত সংশোধন কৰিলে তেওঁলোকে কৈছে যে ইক' চেঞ্চিটিভ জোন 1 কিলোমিটাৰ কৰিব লাগিব 1 কিলোমিটাৰ পিছত যিখিনি কৰিব লাগে বা 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ তেতিয়া পৰিস্থিতি সাপেক্ষে সেইটো বস্তু যেনে বঢ়াব লাগিব এতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতি তাত 2 কিলোমিটাৰ কৰা হ'ব যে এনেকুৱা ধৰণৰ পৰিস্থিতি 3 কিলোমিটাৰ কৰা হ'ব কিন্তু কাজিৰঙাৰ ক্ষেত্ৰত সেইটো বস্তু একেবাৰে সুবিধা কাজিৰঙাৰ যিটো বাৰিষাৰ কালৰ যিটো আছে পৰিস্থিতি আছে সেই পৰিস্থিতিৰ সাপেক্ষে তেওঁলোকে 10 কিলোমিটাৰ ৰখাটো অতিকে দৰকাৰ বা 10 কিলোমিটাৰ নাৰাখিলেও তেওঁলোকে 5 কিলোমিটাৰ ৰাখক তো এইটো বস্তু তাৰমানে ৰখা দৰকাৰ এইটো বস্তু যদি নাৰাখে তেনেহ'লে আমাৰ কাজিৰঙাখনৰ পৰা বহুত বিপদ আহি যাব তাৰমানে কাজিৰঙাৰ যিটো বিউটি আছে সেই বিউটিটো নোহোৱা হৈ যাব যে মানুহে ভাবি আছে যে তাতে 5 ষ্টাৰ হোটেল বনাম কিবা না 5 ষ্টাৰ 100% আমাৰ ভাৰতত যিমান মানুহ আছে 5 ষ্টাৰ হোটেল কেইটামানৰ 5 ষ্টাৰ হোটেল থাকিব যায় নাযায় খুব বেছি 2% 3% মানুহে 5 ষ্টাৰ হোটেল থাকিব যাব কিয় যাব 5 ষ্টাৰ হোটেল থাকিব কাৰণে এই 5% বা 2% মানুহ 5 ষ্টাৰ হোটেলত থাকিব যাবৰ কাৰণে আমাৰ ইক' চেঞ্চিটিভ জোনটো কমোৱাৰ চেষ্টা কৰিছে কোম্পানী কৰিব আৰু এটা বস্তু কাজিৰঙাৰ কাষত যিবিলাক এখন পাহাৰ এখন আছে কি পাহাৰখনৰ নামটো পাহৰিলোঁ সেই পাহাৰখন আছে সেই পাহাৰখনত তাৰমানে তাতে গ্ৰেনাইট পোৱা যাব আৰু বিভিন্ন ধৰণৰ মিনাৰেলছ আছে ভাল মিনাৰেলছ আছে ৰেল আৰ্থ মিনাৰেলছ বুলি ক'ব পাৰি এই সেনেকুৱা ধৰণৰ বস্তু তাৰমানে কালেক্ট কৰাৰ কাৰণে এই 10 কিলোমিটাৰটো 1 কিলোমিটাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে যাতে তাতে মাইনিং কৰিব যাতে ইক' চেঞ্চুৰী মাইনিং কৰিব নোৱাৰে খনন কৰিব নোৱাৰে একো কৰিব নোৱাৰে বাকী কোম্পানী বহাব নোৱাৰে তো সেইটো বস্তু মাইনিং কৰিলে ট্ৰাক চলিব ডাম্পাৰ চলিব তাতে কোম্পানী ষ্টাৰ্ট হ'ব কিবা কিবি ষ্টাৰ্ট হ'ব সেইবিলাক বস্তু যেতিয়া ষ্টাৰ্ট হ'ব তাৰ পৰা আমাৰ কাজিৰঙাখনৰ পৰা এটা ভাবুকি আহি যাব কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানুহ আৰু এইটো বস্তু থাকি যাব আৰু সেইখন বস্তু কাজিৰঙাৰ যিটো বিউটি আছে সেই বিউটিটো নোহোৱা হৈ যাব সকলোফালে ভাঙি পাহাৰ কাটা কিবা কিবি গছ গছনি কাটি তহিলং কৰি শেষ কৰি এখন কাজিৰঙা হৈ নাথাকে আৰু আপোনালোকে দেখিলে গম পাব কাজিৰঙাখন বহুত ডাঙৰ যিহেতু কাজিৰঙাখনৰ এনেকুৱা নহয় যে কাজিৰঙা আছে জংঘলত সোমাই আছোঁ আপুনি গৈ থাকিলে কাজিৰঙাখন এনেকুৱা লাগে যে কাজিৰঙাত নাই বেলেগ জেগাত আছোঁ তো এনেকুৱা ধৰণৰ বস্তু কাজিৰঙা বহুত ডাঙৰ তো সেইটো কাৰণে এই বস্তুটো কৰিলে
অসমৰ কাৰণে আৰু কাজিৰঙাৰ কাৰণে, আমাৰ টুৰিজিমৰ কাৰণে, আমাৰ জন্তুবিলাকৰ কাৰণে আৰু আহিবলগীয়া প্ৰজন্মৰ কাৰণে এইটো বহুত বেয়া বস্তু। আপোনালোকে 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ নকৰিব, আপোনালোকে কৰিলে 5 কিলোমিটাৰ কৰক। 5 কিলোমিটাৰৰ যাতে ইক' চেঞ্চুৰী ভিজন থাকে, বা 6 কিলোমিটাৰ কৰক। কিন্তু এইটোৰ কাৰণে আপোনালোক সৰু সৰু পইচা লোভৰ কাৰণে এই বস্তুটো নকৰিব। এই বস্তুটো একেবাৰে ভাল নহয়, গ্ৰহণযোগ্য নহয়। সেইকাৰণে সকলো অসমৰ মানুহে এইটোৰ কাৰণে উঠি অহা দৰকাৰ। চৰকাৰে এইটো বিষয়ে পুনৰ বিবেচনা কৰে। 1 কিলোমিটাৰ ঠাইত যদি বঢ়াই দিয়ে এই চেঞ্চুৰী জোনটো, তেওঁলোকে ক'ব পাৰে যে সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছে, সুপ্ৰিম কোৰ্টে জাজমেণ্টটো সংশোধন কৰিছে। পৰিস্থিতি সাপেক্ষে এই 1 কিলোমিটাৰটো 5 কিলোমিটাৰ কৰিব পাৰে, 3 কিলোমিটাৰ কৰিব পাৰে, 2 কিলোমিটাৰ কৰিব পাৰে, পৰিস্থিতি সাপেক্ষে। এতিয়া যদি সেইটো বস্তু 1 কিলোমিটাৰলৈ যদি সেইটো বস্তু একেবাৰে কমপ্লিট কৰিয়ে দিয়ে, বা 1 কিলোমিটাৰেই হ'ব, তাতকৈ বেছি হ'ব নোৱাৰে, তো সেইটো বস্তু বেয়া হ'ব। তো বাৰিষা আমাৰ জন্তুবিলাক যি হ'ব, জন্তুবিলাকৰ মৃত্যুমুখৰ পৰা, যিহেতু গড় যিটো সময়ত আছে, সেই গড়বিলাক লাহে লাহে নোহোৱা হৈ যাব। এনেকুৱা নহয় যে গড় চোৰাংচোৱাই মাৰিছে, কিবা মাৰিছে, চোৰাংচোৱাই নহয়, গড়বিলাক যেতিয়া মানুহৰ ঘৰত সোমাব, গাঁৱত সোমাব, ইক' চেঞ্চুৰী ভিজনৰ ভিতৰত বাহিৰত ওলাই যাব, কিবা ওলাই যাব, তেতিয়া গড়বিলাক ক'ত থাকিব? এনেকুৱা নহয় আমি সকলোকে কেমেৰা দি ৰাখি থৈ দিম, কোনোবা মানি নল'ব, কোনোবা মানি নল'ব। তো সেইটো কাৰণে বহুত বেয়া দিন আহি আছে আমাৰ কাজিৰঙাৰ কাৰণে, আমাৰ অসমবাসীৰ কাৰণে, আমাৰ টুৰিজিমৰ কাৰণে আৰু জন্তুবিলাকৰ কাৰণে বহুত বেয়া দিন আহি আছে। তো আজিৰ কাৰণে ইমানখিনিয়ে, যাতে আপোনালোক সকলো অসমবাসীয়ে এই বিষয়ে গুৰুত্ব সহকাৰে লয়। যিবিলাক জাজমেণ্ট আছে, সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট, বাকী ৱাইল্ড লাইফ চেঞ্চুৰীৰ যিবিলাক ৰুল আছে, যিটো MOEFCCৰ যিবিলাক ৰুল আছে, সেই ৰুলবিলাক পঢ়ক, পঢ়ি উঠি আপোনালোকে মাত দিয়ক। এনেই কাৰোবাৰ কথা শুনি কিবা শুনি মাত দিয়াৰ প্ৰয়োজন নাই। কাৰণ আপোনালোকৰ কথা শুনি মাত দিয়াটো তাৰমানে একেবাৰে নহয়। চৰকাৰৰ তাত ক'ব লগা মানুহ বহুত আছে, চৰকাৰৰ তাত সকলো বস্তু নিয়ম আছে, সকলো বস্তু ৰুল আছে, সকলো বস্তুৰে উপায় আছে। কিন্তু আমাৰ তাত কি আছে, আমাৰ তাত কোনোবা এটা কৈ দিব, কাৰোবাৰ কথা শুনি নহয়। এতিয়া আপোনালোকে ভাবিছে যে এইটো বস্তু নহয়, এইটো বস্তু ইলিগেল, এইটো বস্তু হ'লে আমাৰ জন্তুৰ প্ৰতি ভাবুকি আহিব, কিবা আহিব। এইটো বস্তু আপোনালোকে ভালকৈ চিন্তা চৰ্চা কৰক, ভালকৈ ৰিচাৰ্চ কৰক, এতিয়া কাৰণটো কি, এইটোৰ কাৰণে কিমান প্ৰব্লেম হ'ব, কি হ'ব, সকলো বস্তু চাইহে আপোনালোকে মাত দিব, প্ৰতিবাদ কৰিব, তেতিয়াহে হ'ব। নহ'লে এনেই চিঞৰ বাখৰ কৰি, হুলস্থুল কৰি, মাৰধৰ কৰি এইবিলাকত একো কাম নাই। সেইটো কাৰণে সকলো অসমবাসী ৰাইজে এইটোৰ বিষয়ে ভালকৈ চিন্তা চৰ্চা কৰক, নহ'লে কাজিৰঙা বিপদত পৰাৰ বহুত বাঢ়ি গৈছে। সেইটো কাৰণে তো চাই থাকক, আৰু নেক্সট টাইম যদি কাজিৰঙাৰ বিষয়ে কিবা কিবি ক'ব লগা আছে সেই বিষয়ে। আৰু এটা বস্তু ভিডিঅ' এটা কৰি যাওক, যে আমাৰ সমগ্ৰ ভাৰতবৰ্ষত নেশ্যনেল পাৰ্কত কিমানটা সেয়া আছে, কি বুলি কয়, কিমান ইক' চেঞ্চুৰী জোনত কিমান কিলোমিটাৰ কি আছে। তো সকলোৰ কাৰণে এটা ভিডিঅ' নেক্সট টাইম বনাম সেই ভিডিঅ'টো। তো আপোনালোকে যদি ছাজেষ্ট কৰে, তেতিয়া মই সেই ভিডিঅ'টো নেক্সট টাইম বনাম। তো ইক' চেঞ্চুৰী জন 1 কিলোমিটাৰতকৈ বেছি আছে, কোনটো 1 কিলোমিটাৰ তল আছে, বা 10 কিলোমিটাৰ কোনটো তল আছে, 10 কিলোমিটাৰৰ ভিতৰতে আছে। তো এইটো বস্তু এটা ভিডিঅ' বনাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে ইমানখিনিয়ে, জয় হিন্দ।